শিলপুৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শৈক্ষিক অভিৱৰ্তন উপস্থিত কেৰিয়াৰ গাইডাৰ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই দৰমৰ শিলবৰীৰ PM শ্ৰী সিৰাজুল হক উচ্চ মাধ্যমিক বিদ্যালয়ত মুছাৰিম ফাউণ্ডেশ্যন NGOৰ উদ্যোগত আৰু শিলবৰী আঞ্চলিক আমচুৰ সহযোগত এক শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলে নিজকে কি হিচাপে আগন্তুক 10 বছৰলৈকে কোন পাতৰে আগুৱাব লাগিব তাৰে প্ৰত্যাহ্বান ও মোকাবিলা নামেৰে এক শীৰ্ষক শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হৈছে। অনুষ্ঠানত উপস্থিত থাকে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু গুৱাহাটী ডনবস্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ লগতে ওদালগুৰিৰ স্কিল ডেভেলপমেণ্টৰ প্ৰজেক্ট মেনেজাৰ ফাৰুক আহমেদ ডাঙৰীয়া। মুছাৰিম ফাউণ্ডেশ্যনৰ সঞ্চালক মুছাবিৰুল হকে আয়োজিত কৰা উক্ত অভিৱৰ্তনত কেৰিয়াৰ গাইডাৰ বুলজিৎ বুঢ়াগোহাঁইয়ে কয় যে কেৱল চৰকাৰী চাকৰি পোৱাটোৱে কেৰিয়াৰ নহয়, আজিৰ পৰা 10-20 বছৰলৈ চৰকাৰী চাকৰিৰ আশা কৰি লাভ নহ'ব। কোনো চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। উচ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি অষ্টম মানলৈ পঢ়িও কিদৰে নিজকে সংস্থাপিত কৰিব পাৰি সকলো দিশ বিতংকৈ বুজাই দিয়ে। বিধায়ক মজিবুৰ ৰহমানে সংখ্যালঘু সমাজৰ বহু মানুহে পৰিয়ালসহ কৰ্ণাটক, তামিলনাডু, কেৰালা আদিত কাম কৰিবলৈ যোৱাত এটা প্ৰজন্ম শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবে আক্ষেপ কৰে। নৱপ্ৰজন্মক প্ৰেৰণা দিয়াৰ লক্ষ্যৰে অভিৱৰ্তনত মৰহুম হবিবুৰ ৰহমান, মৰহুম নুৰুল আমিনক মৰণোত্তৰভাৱে শিক্ষা সৌৰভ বঁটা আদি কৰি বিভিন্ন বঁটা প্ৰদান কৰা দেখা গ'ল। কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো। অতি সুন্দৰ পদক্ষেপ। আচলতে শিক্ষাৰ্থীসকলক ৰাস্তা দেখাই দিবৰ কাৰণে যিটো অনুষ্ঠান আয়োজন কৰিছে, মই ভাবোঁ যে এই অঞ্চলৰ শিক্ষাৰ্থী তথা অভিভাৱক তথা শিক্ষাগুৰুসকলে ইয়াত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ ইয়াৰ পৰা বহুত উপকৃত হ'ব আৰু ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰত্যেক বছৰে আয়োজন কৰিলে ভাল হয়। তেতিয়া অন্তত শিক্ষাৰ্থীসকলে যিহেতু পাঠ্যক্ৰমত এইবিলাক কথা অন্তৰ্ভুক্ত হৈ থকা নাযায়, গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি শিক্ষাৰ্থীসকলে তেওঁলোকৰ মনত উদয় হোৱা কিছুমান সুদৰণি উত্তৰ পাবলৈ সক্ষম হয়। গতিকে মই সকলো এই অনুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তিকে মই ধন্যবাদ দিছোঁ এনেকুৱা অনুষ্ঠান আয়োজন কৰাৰ বাবে। আৰু ইতিমধ্যে মই যিহেতু ফোন নম্বৰটো ৰাজহুৱা কৰিছোঁৱে, মই যিহেতু কম সময়ৰ ভিতৰত সকলো প্ৰশ্নৰ উত্তৰ দিয়া সম্ভৱ নহয়, যিহেতু এতিয়া বিভিন্ন কাৰণত আমি সোনকালে অনুষ্ঠানটো সামৰিবলগীয়া হৈছে। আৰু মই এইখিনিতে আকৌ পুনৰ ফোন নম্বৰটো উল্লেখ কৰিছোঁ, যি কাৰণে কৈছোঁ যাতে এই ফোন নম্বৰটো অন্তত আমি প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শিক্ষাগুৰুসকলৰ লগত এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ যে কোনটো বিষয় পঢ়িলে কেনেকুৱা ধৰণৰ আগুৱাই যোৱা সম্ভৱ হয়। গতিকে 9435188630 এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো মাচুল দিব নালাগে, কোনো পে'টিএম, গুগল পে' কৰিব নালাগে। এতিয়া মোৰ যদি সম্ভৱ হয় তেতিয়া মই এই কথাবিলাক যি আলোচনা কৰিলোঁ আজি আৰু ভৱিষ্যতে যদি কিবা থাকে প্ৰশ্ন কৰিব পাৰিব। ধন্যবাদ। ইয়াতে আমাৰ উদ্যোক্তা আৰু সহযোগ তেওঁলোকে একেলগে মিলিয়ে কৰিছে। ইয়াত এনেকুৱা যে ভাগ ভাগ হৈ কৰিছে। প্ৰথম কথাটো আপুনি চাব লাগিব যে আজিৰ সভাখনৰ উদ্দেশ্যটো কি আছে, যিটো উদ্দেশ্যলৈ কৰিছে। গতিকে মই প্ৰথমে এই মুছাৰিম ফাউণ্ডেশ্যনৰ সঞ্চালক মুছাবিৰুল হক ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে বিগত বহু বছৰৰ পৰা তেখেতো সংগঠনৰ লগত জড়িত আছিল, তেখেতে শিক্ষকতা কৰি আছে, কিন্তু তেখেতৰ যিটো সমাজৰ প্ৰতি যিটো দায়বদ্ধতা আৰু তেখেতে যিটো কষ্ট কৰি আছে, এই কষ্টটো কিন্তু আমি সকলোৱে কৰা নাই। গতিকে আমি প্ৰথম কথাটো হৈছে যে মুছাবিৰুল হক ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক আমি সহযোগ কৰিছোঁ আমচুৰ ফালৰ পৰা যে আপুনি এই ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু আমি যিমান পাৰোঁ আমি সহযোগ কৰিম। আগন্তুক দিনতো আমি তেখেতক লগত লৈ আমি আমচুৱে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। যে আপোনালোকে চাইছে যে আজি আমাৰ আমন্ত্ৰিত যিসকল ব্যক্তি আছে তেখেতক যি ধৰণে বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্যই আমাৰ এই অঞ্চলৰ কিন্তু যথেষ্টখিনি উপকৃত হ'ব আমি যদি সেইধৰণে আমি আগবাঢ়ি যাওঁ। গতিকে আমি বেলেগ ফালে নাযায়, কোনো বিতৰ্কৰ ফালে নাযায়। তো আমি এটাই কামনা কৰিম যে আজিৰ এই যি কাৰ্যসূচী আৰু এই কাৰ্যসূচীত মই সফল হোৱা বুলি মই এটা অনুভৱ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে আজিৰ এই সভাখনত যিখিনি আলোচনা হ'ল এইখিনি যাতে আমি আৰু আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰোঁ, বিস্তাৰিত কৰিব পাৰোঁ, আমি সেইটোহে কাম কৰিব লাগিব। আৰু আমচুৰ উদ্যোগত যি আজি শিলবৰীৰ শৈক্ষিক যথেষ্ট শিক্ষাৰ ওপৰত আলোকপাত কৰিলে। আপোনাৰ ডনবস্ক ইউনিভাৰ্চিটিৰ এজন প্ৰবক্তা আহিছিলে ডক্টৰ বুলজিৎ বৰগোহাঁই, যথেষ্ট ভাল বক্তব্য দিছে। সমাজখন কেনেকৈ আগুৱাই লৈ যাব পৰা যায় শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আলোকপাত হৈছে, যথেষ্ট ভাল হৈছে। এনেকুৱা প্ৰগ্ৰাম হৈ থাকিলে আমাৰ সমাজখন আগুৱাই যাব।
পজিটিভ কি দেখা পালে পজিটিভ দিশ এটা ভাল পজিটিভ কেনেকৈ এটা উদাহৰণ নাৰী শিক্ষাৰ ওপৰত আলোকপাত হৈছে আমাৰ ল'ৰা ছোৱালী নাৰী শিক্ষাৰ আগুৱাই যাব লাগে আপোনাৰ বাল্য বিবাহ বন্ধ হ'ব লাগে আলোচনা হৈছে মুছলিম ফাউণ্ডেশ্যন আৰু শিলগুৰি আঞ্চলিক আমচুৰত যি প্ৰগ্ৰাম হৈছে হকী উদ্বোধন এইটো বহুত ভাল কাম এইটো প্ৰথম পদক্ষেপ হৈছে এইটো প্ৰশংসনীয় এনেকুৱা পদক্ষেপ হয়তো আগতে ল'ব লাগিছিলে যিয়ে নহওক মানে দেৰিকৈ হ'লেও প্ৰথম প্ৰগ্ৰামটো হৈছে ই আমাৰ সমাজত বা শিলগুৰি অঞ্চলত বিশেষকৈ ভাল প্ৰভাৱ পেলাব আৰু ভৱিষ্যতে আমাৰ যুৱ প্ৰজন্মৰ বা আমাৰ যিবিলাক জ্যেষ্ঠ ব্যক্তি আছে সকল আছে তেওঁলোকৰ লগত গৈ লৈ কথা পাতি পেলাই প্ৰগ্ৰামটো ছাকচেছফুল কৰিব পাৰিম আৰু এই প্ৰগ্ৰামে যাতে আমাৰ সমাজত ভাল বস্তু বিয়পাই দিয়ে সমাজত শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি হয় আমি কেনেকৈ যেনেকুৱা ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই ডাঙৰীয়া আহিছে এনেকুৱা ব্যক্তিক প্ৰত্যেক বছৰ মাতিব লাগে আৰু তেওঁলোকৰ পৰা দিয়া পৰামৰ্শ ল'ব লাগে আমাৰ ল'ৰা ছোৱালীক APSC APSC IAS ACS এইবিলাক কেনেকৈ বনাব পাৰি তাৰ প্ৰতি আমি আকৰ্ষণ কৰিব লাগিব আৰু শিক্ষাৰ ওপৰত আমাৰ সংখ্যালঘু সমাজৰ যদি আমি 10টা কাম কৰিবনে কাম থাকিব লাগে তাত 10টাই হ'ব শিক্ষা আমাৰ বেলেগ কাম নাই আমি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে মুছলিম ফাউণ্ডেশ্যন আৰু শিলগুৰি আঞ্চলিক আমচুক মই ধন্যবাদ জনাইছোঁ ধন্যবাদ আপুনি যে এটা এৱাৰ্ড হৈছে আপোনাৰ কি ক'বলগীয়া আছে এৱাৰ্ডটো আচলতে মই স্বৰ্গীয় নুৰুল আমিন বঁটা পাইছোঁ তাৰ কাৰণে মই সুখী যে বহুত দিনৰ পিছত আজি এনেকুৱা প্ৰগ্ৰামত মোক সন্মানিত কৰিছে মই ভাবোঁ ইয়াৰ পৰা উদ্যোক্তাসকলক শিলগুৰি সচেতন ৰাইজ বা বন্ধুবৰ্গক মানে ধন্যবাদ জনাইছোঁ মোৰ স্বৰ্গীয় পিতৃ মাতৃক মই আজি এই ঘৰত মনত কৰিছোঁ তেওঁলোকৰ কষ্ট বিনিময়ত হয়তো আজি মই যি ফাৰুক হ'ব পাৰিছোঁ মই ভাবোঁ মোৰ স্বৰ্গীয় পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ তথা শিলগুৰি ৰাইজে যি দোৱা বা আশীৰ্বাদ কৰিছে তাৰ ফলত এই বঁটা পাবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণে মই আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।